हेलो बंधु बान्धवीসকল স্বাগতম জানাইছো আজি মোৰ এটো নতুন ভিডিঅ'লে আজি আপোনালোকক দেখুন যে আপোনালোকে আধাৰ কাৰ্ডৰ লগত বেংক পাছবুক কেনেকৈ লিংক কৰিব তথাপিতো ঘৰতে বহি থাকি আপোনালোকে বেংকত যাব নালাগে কাকো 1 টকা দিব নালাগে বন্ধু বান্ধৱীসকল আপোনালোকে যদি ঘৰতে বহি থাকি আধাৰ কাৰ্ডৰ লগত বেংক পাছবুক লিংক কৰিব পাৰে তেনেহলে আপোনালোকৰ কেনেকুৱা লাগিব আপোনালোকে একবাৰ ভাবি চাওকচোন আৰু ভিডিঅ'টো অলপ স্কিপ নকৰাকৈ হেকলৈ চাই থাকিব স্কিপ কৰিলে কিন্তু একো বুজি নাপাব বন্ধু বান্ধৱীসকল আৰু মোৰ চেনেলটো যদি নতুন হৈ প্লিজ চেনেলটো সাবস্ক্রাইব কৰি দি ফলে বেল আইকনটো বজাই দিওক নতুন নতুন ভিডিও আপডেট পাব কাৰণে আৰু ভিডিওটো এটা লাইক কৰি শেয়াৰ কৰি দিওক বলক বেছি কথা নকৈ আমি পেজ নহলে ভিডিওটো আৰম্ভ কৰো আপোনালোকৰ হাতৰ মোবাইলটো দি আপোনালোকে যিকোনো এটা ব্ৰাউজাৰ ওপেন কৰিব ব্ৰাউজাৰটো ওপেন কৰি আপোনালোকে সাৰ্চ বাৰতে সাৰ্চ কৰি দিব যে NPCI বুলি সাৰ্চ কৰি দিয়াৰ লগে লগে আপোনালোকৰ সন্মুখত এনেকুৱাকৈ এটা ইন্টাৰফেস খোলকাব ইন্টাৰফেসটো খোলকাৰ পিছত বন্ধু বান্ধৱীসকল আপোনালোকে দেখা পাইছে যে ইয়াতে বহুত ধৰণৰ কিন্তু ওয়েবসাইট আছে আপোনালোকে এইবিলাক একো কৰিব নালাগে বন্ধু বান্ধৱীসকল আপোনালোকে খালি ওপৰতে যেটো লিংক দেখা পাইছে আপোনালোকে ইয়াতে লিখা আছে যে নেশনাল পেমেন্ট কমপ্লিট ইণ্ডিয়ান এটোত আপোনালোকে ধুনিয়াকে ক্লিক কৰিব এটোত ক্লিক কৰাৰ পিছত আপোনালোকে অলপ সময় ওয়েট কৰিব ওয়েট কৰাৰ পিছত আপোনালোকৰ সন্মুখত এনেকুৱাকৈ নতুন এখন পেজ খোলকাব পেজটো খোলকাৰ পিছত আপোনালোকে এটো ধুনিয়াকে স্ক্ৰলটো ডাউন কৰি দেখিব পাৰে ইয়াতে কি কি অপচন আছে ইয়াতে কেইটা অপচন দিয়া আছে বন্ধু বান্ধৱীসকল গাইডলাইন বিলাক দিয়া আছে কি কি স্কিম দিয়া আছে আপোনালোকে ধুনিয়াকে ইয়াতে চাব পাৰিব আপোনালোকে ধুনিয়াকে এবিলাক এটা এটাকে চাব পাৰিব তলফালে আপোনালোকৰ ইয়াতে কি কি লিখা আছে আপোনালোকে এবাৰ চাই লোৱাটো বেছি ভাল তাৰ পিছত আপোনালোকে কি কৰিব ওপৰৰ ফালে আহি যাব ওপৰৰ ফালে আহাৰ পিছত আপোনালোকে ইয়াতে দেখা পাইছে যে চাৰিটা অপচন আছে বন্ধু বান্ধৱীসকল আপোনালোকৰ 2 নম্বৰ অপচনটোতে দিয়া আছে যে কাস্টমাৰ আপোনালোকে যেটো কাস্টমাৰ পাইছে তাতে ক্লিক কৰিব ক্লিক কৰাৰ পিছত আপোনালোকৰ সন্মুখত এনেকুৱাকৈ এটা পেজ আহি যাব তাৰ পিছত আপোনালোকে ইয়াতে দেখা পাইছে যে ভাৰত আধাৰ শেডিং এনেবল BASE বুলি অপচন আছে আপোনালোকে যেটো দেখা পাইছে নেকি মই গাইডলাইন এটা আপোনালোকে চিন দি দিছো ইয়াতে আপোনালোকে ধুনিয়াকৈ ক্লিক কৰিব ইয়াতে ক্লিক কৰাৰ পিছত বন্ধু বান্ধৱীসকল অলপ সময় ওয়েট কৰিব আপোনালোকে পেজটো লোডিং হ'ব আপোনালোকে অলপ সময় ওয়েট কৰিব পেজটো লোডিং হোৱাৰ পিছত বন্ধু বান্ধৱীসকল আপোনালোকে দেখা পাইছে যে পেজটো লোডিং হৈ আছে যেহেতু নেট অলপ স্লো মাৰিছে বন্ধু বান্ধৱীসকল পেজটো লোডিং হোৱাৰ পিছত আপোনালোকৰ সন্মুখত এনেকুৱাকৈ এটা ইন্টাৰফেস খোলকাব ইন্টাৰফেসটো খোলকাৰ পিছত বন্ধু বান্ধৱীসকল আপোনালোকে ইয়াতে দেখা পাইছে যে ভালে কিটা অপচন আছে ইয়াতে আপোনালোকৰ ইয়াত প্ৰথমতে আছে আধাৰ শেডিং তাৰ পিছত আছে একাউন্ট আপডেট তাৰ পিছত আছে আধাৰ ম্যাপিং স্টেটমেন্ট তাৰ পিছত আছে আধাৰ ম্যাপিং হিষ্টৰী ইয়াতে কিন্তু বহুত কিটা অপচন দিয়া আছে বন্ধু বান্ধৱীসকল আপোনালোকক আগতে কৈ দিও যে আপোনালোকে যদি ইচ্ছা কৰে ইয়াৰ পৰা আপোনালোকৰ আধাৰ কাৰ্ডটো কোনটো বেংকৰ লগত সেটিং আছে তাৰ মানে কোনটো বেংকৰ লগত লিংক হৈ আছে আপোনালোকে ইয়াতে ধুনিয়াকৈ চাব পাৰিব আপোনালোকৰ আধাৰ কাৰ্ডৰ লগত কোনটো বেংক জড়িত আছে আপোনালোকে ইয়াতে ক্লিক কৰিব আধাৰ ম্যাপিং ষ্টেটাস আপোনালোকে আধাৰ ম্যাপিং ষ্টেটাসত ধুনিয়াকৈ যাই ফলে আপোনালোকে চাব পাৰিব যে আপোনালোকৰ আধাৰ কাৰ্ডটো কোনটো বেংকৰ লগত লিংক হৈ আছে বন্ধু বান্ধৱীসকল আগতে আপোনালোকে এটো কিন্তু চাই লব ষ্টেটাসটো নাচালে কিন্তু আপোনালোকে একো বুজি নাপাব যে আপোনালোকৰ আধাৰ কাৰ্ডটো একচুয়ালি কোনটো লগত লিংক হৈ আছে আপোনালোকে ইউটিউব পেজ তাৰ পিছত আপোনালোকে কি আধাৰ কাৰ্ড নম্বৰটো বহাই দিব তাৰ পিছত আপোনালোকে ক্যাপচাৰ কোড যে ইয়াতে দেখা পাইছে ক্যাপচাৰ কোডটো আপোনালোকে ধুনিয়াকৈ বহাই দিব যেনেকৈ আপোনালোকৰ সন্মুখত আহিব হেনেকুৱাকৈ আপোনালোকে ধুনিয়াকৈ বহাই দিব যাতে একো ভুল নহয় তাৰ পিছত আপোনালোকে সাবমিট কৰি দিব দিয়াৰ পিছত আপোনালোকৰ সন্মুখত এনেকুৱাকৈ আহি যাব আপোনালোকৰ আধাৰ কাৰ্ডটো একচুয়ালি কোনটো বেংকৰ লগত লিংক হৈ আছে ডিপিডি লিংক হৈ আছে আপোনালোকে ইয়াতে দেখা পাইছে মোৰ ইণ্ডিয়ান পোষ্ট পেমেন্ট বেংক অলৰেডি লিংক হৈ আছে ইয়াতে দেখা পাইছে যে লাষ্ট আপডেট কিমান মাৰা আছে আপোনালোকে ইয়াতে দেখা পাইছে বন্ধু বান্ধৱীসকল আপোনালোকক কিন্তু লাইভ ভিডিও দেখাই আছো মই আপোনালোকে একো ভুল নাভাবিব ইয়াতে বন্ধু বান্ধৱীসকল আপোনালোকে ইয়াতে দেখাই পাইছে ধুনিয়াকৈ ষ্টেটাস তাৰ পিছত আপোনালোকে কি কৰিব অলপ বেগত আহি যাব আপোনালোকে হোম পেজত ক্লিক কৰি দিব হোম পেজত ক্লিক কৰাৰ পিছত আপোনালোকে ইয়াতে বেগত আহি যাব যে দেখা পাইছে ইয়াতে বহুত কিটা অপচন আছে আপোনালোকক মই A to Z দেখাই দি আছো আপোনালোকে একো টেনচন লব নালাগে ভিডিওটো খালি স্কিপ নকৰাকৈ আপোনালোকে হেকক লাগি চাই থাকিব আৰু মোৰ চেনেলটো যদি এতিয়াও সাবস্ক্ৰাইব কৰা নাই প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি ফলে বেল আইকনটো বজাই দিয়ক তাৰ পিছত আপোনালোকে কি কৰিব বেগত আহি ফলে ইয়াতে যে দেখা পাইছে আপোনালোকে আধাৰ শেডিং বুলি যেটো অপচন আছে ডিসিডিং তাৰ পিছত আপোনালোকে ইয়াতে ক্লিক কৰি দিব ইয়াতে ক্লিক কৰাৰ পিছত আপোনালোকৰ সন্মুখত এনেকুৱাকৈ এটা ইন্টাৰফেস খোলকাব বন্ধু বান্ধৱীসকল ইন্টাৰফেসটো খোলকাৰ পিছত আপোনালোকে ইয়াতে কি কৰিব প্ৰথমতে আধাৰ কাৰ্ড দিব তাৰ পিছত আপোনালোকৰ বেংকৰ লগত লিংক আছে নে নাই হেতু ক্লিক কৰিব লাগিব তাৰ পিছত আপোনালোকৰ কি বেংক হয় এটো আপোনালোকে ক্লিক কৰিব লাগিব
আপোনালোকক এতিয়া মানে মই এনে দেখাই আছোঁ আপোনালোকক A to Z দেখাই দিম বন্ধু বান্ধৱীসকল আপোনালোকে ভিডিঅ'টো অলপো স্কিপ নকৰিব আপোনালোকে ইয়াতে যে সৰু এটা টিক বক্স দেখা পাইছে আপোনালোকে ইয়াতে ধুনীয়াকৈ ক্লিক কৰি দিব ক্লিক কৰি দিয়াৰ পিছত বন্ধু বান্ধৱীসকল আপোনালোকে ধুনীয়াকৈ এইটো গাইডলাইন আছে পঢ়ি চাব পাৰিব ইয়াতে কি লিখা আছে আৰু আপোনালোকৰ ইয়াতে যে কেপচাৰ কোডটো আহিছে আপোনালোকৰ সন্মুখত যেনেকুৱাকৈ কেপচাৰ কোড আহিব আপোনালোকে হেনেকুৱাকৈ ধুনীয়াকৈ বহাই দিব বহাই দিয়াৰ পিছত আপোনালোকে সাবমিট অপশ্যনত ক্লিক কৰি দিব বন্ধু বান্ধৱীসকল বলক আপোনালোকক এতিয়া কেনেকৈ ফৰ্মটো ফিল আপ কৰিব লাগিব আপোনালোকক দেখাই দিওঁ আৰু এটা কথা বন্ধু বান্ধৱীসকল আপোনালোকে মনত ৰাখিব ইয়াতে যে এটা সময় দিছে তাৰ মানে এটো সময়ৰ ভিতৰতে কিন্তু আপোনালোকক ফৰ্মটো ফিল আপ কৰি অলৰেডি সাবমিট কৰিব লাগিব নহলে কিন্তু সময়টো পাৰ হৈ গলে আপোনালোকে কিন্তু ফৰ্মটো সাবমিট কৰিব নোৱাৰিব আৰু পেজটো কিন্তু অটোমেটিকলি বেকত গুচি যাব এতিয়া আপোনালোকক বলক ভিডিঅ'টো ভালকৈ আৰম্ভণি কৰো আপোনালোকে এতিয়া কৰি প্ৰথমতে আধাৰ কাৰ্ড নম্বৰ যে দেখা পাইছে এন্টাৰ আধাৰ নম্বৰ আপোনালোকে 12 ডিজিট আধাৰ নম্বৰ যেটা হয় বহাই দিব তাৰ পিছত বন্ধু বান্ধৱীসকল স্ক্ৰলটো অলপ ডাউন কৰিব স্ক্ৰলটো ডাউন কৰাৰ পিছত আপোনালোকে ওপৰতে দেখা পাইছে যে দুটা অপচন দিয়া আছে ইয়াতে আপোনালোকে প্ৰথম অপচনটো সিলেক্ট কৰি লব যদি আপোনালোকৰ কোনো বেংকৰ লগত লিংক নাই যদি লিংক আছে তেনেহলে দুই নম্বৰটো সিলেক্ট কৰি লব তাৰ পিছত আপোনালোকে কোনটো বেংকৰ লগত লিংক কৰিব বিচাৰে হেতু বেংকটো সিলেক্ট কৰি লব বেংকটো সিলেক্ট কৰাৰ পিছত আপোনালোকে সিং এণ্ড ট্ৰাইব ইয়াতে তিনটা অপচন আছে ইয়াতে কৈছে যে আপুনি যদি যেটো বেংকৰ লগত লিংক আছে হেতু বেংকৰ লগত যদি লিংক কৰিব বিচাৰে তেনেহলে আপোনালোকে এটো ক্লিক কৰিব প্ৰথমটো ক্লিক কৰিব আৰু যদি আপোনালোকে দুই নম্বৰটো ইয়াতে কোৱা হৈছে যে আপোনালোকে যদি এটা বেংকৰ পৰা আন এটা বেংকলৈ ট্ৰান্সফাৰ কৰিব বিচাৰে মানে ডিবিটি লিংকটো তেনেহলে দুই নম্বৰটো ক্লিক কৰিব লাগিব তিন নম্বৰত কৈছে যে আপোনাৰ যদি কোনো বেংকৰ লগতে লিংক নাই আপুনি প্ৰথম যদি লিংক কৰিব বিচাৰিছে বন্ধু বান্ধৱীসকল 3 নম্বৰটো আপোনালোকে হেতু ধুনীয়াকৈ সিলেক্ট কৰি দিব পাৰে আপোনালোকে তথাপি একবাৰ ভালকৈ পঢ়ি চাব আপোনালোকে যাতে কেতিয়াও ভুল নকৰে তাৰ পিছত আপোনালোকে সিলেক্ট কৰাৰ পিছত বন্ধু বান্ধৱীসকল আপোনালোকে ধুনীয়াকৈ স্ক্ৰলটো অলপ ডাউন কৰি দিব স্ক্ৰলটো ডাউন কৰাৰ পিছত আপোনালোকে ধুনীয়াকৈ তলতে দেখা পাইছে যে ইয়াতে একাউণ্ট নম্বৰ এন্টাৰ এই একাউণ্ট নম্বৰ আপোনালোকে একাউণ্ট নম্বৰটো ধুনীয়াকৈ বহাই দিব তাৰ পিছত কনফাৰ্ম একাউণ্ট নম্বৰটো বহাই দিব কনফাৰ্ম একাউণ্ট নম্বৰটো বহাই দিবলৈ আপোনালোকে স্ক্ৰলটো ধুনীয়াকৈ ডাউন কৰিব বন্ধু বান্ধৱ তাৰ পিছত আপোনালোকে সৰুতে টিক বক্স দেখা পাইছে এটোত ক্লিক কৰি দিব টিক বক্সটোত ক্লিক কৰাৰ পিছত আপোনালোকৰ সন্মুখত এনেকুৱাকৈ আহি যাব কেপচাৰ কোড বন্ধু বান্ধৱীসকল আপোনালোকে কেপচাৰ কোডটো ধুনীয়াকৈ চাই বহাই দিব যাতে কেপচাৰ কোডটো ভুল নহয় আপোনালোকৰ সন্মুখত যেনেকুৱাকৈ কেপচাৰ কোড আহিব আপোনালোকে হেনেকুৱাকৈ কেপচাৰ কোডটো বহাই দিব অলপ ভুল নকৰিব বন্ধু বান্ধৱীসকল তাৰ পিছত আপোনালোকে কেপচাৰ কোডটো বহাই দি ফেলে আপোনালোকে সাবমিটত ক্লিক কৰি দিব সাবমিটত ক্লিক কৰাৰ পিছত আপোনালোকৰ আধাৰ কাৰ্ডৰ লগত লিংক থকা মোবাইলত এটা ওটিপি যাব ওটিপিটো আপোনালোকে বহাই দি ফেলে কনফাৰ্ম সাবমিট কৰি দিব কনফাৰ্ম সাবমিট কৰি দিয়াৰ পিছত আপোনালোকৰ আধাৰ কাৰ্ডৰ লগত বেংক একাউণ্ট অলৰেডি লিংক হৈ যাব বন্ধু বান্ধৱীসকল আপোনালোকক মই দেখুৱা নাই যে অলৰেডি আপোনালোকক প্ৰথমতে দেখা পাইছে যে মোৰ আধাৰ কাৰ্ডৰ লগত এখন বেংক অলৰেডি লিংক হৈ আছে মই যদি ইয়াতে বেলেগ বেংক লিংক কৰো তেনেহলে মোৰ কিন্তু ডিস্টার্ব হৈ যাব অলৰেডি ডিবিডি এখন বেংক লিংক আছে আপোনালোকক প্ৰথমতে দেখাইছো আপোনালোকক কিন্তু বেয়া নাপাব বন্ধু বান্ধৱীসকল তাৰ পিছত আপোনালোকে কি কৰিব পাৰিব আপোনালোকৰ লিংক হৈছে নে নাই লিংক হোৱাৰ পিছত আপোনালোকে চেক কৰিব পাৰিব ইয়াতে যে আপোনালোকে দেখা পাইছে যে আধাৰ মানে ষ্টেটাস আপোনালোকে তাতে যাই পেলাই ধুনীয়াকৈ চেক কৰিব পাৰিব বন্ধু বান্ধৱীসকল এতিয়ালৈকে যদি মোৰ ভিডিঅ'টো চাই পেলাই আপোনালোকে যদি লাইক কৰে প্লিজ ভিডিঅ'টো লাইক কৰি দিয়ক আৰু চেনেলটো সাবস্ক্ৰাইব কৰি দিয়ক আপোনালোকে ইয়াতে দেখা পাইছে যে আপোনালোকৰ ইয়াতে আছে যে আধাৰ মানে ষ্টেটাস আপোনালোকে তাতে ক্লিক কৰি ফেলে আপোনালোকে ইয়াতে ধুনীয়াকৈ চাব পাৰিব যে বন্ধু বান্ধৱীসকল আপোনালোকৰ আধাৰ কাৰ্ডৰ লগত বেংক একাউণ্টটো লিংক হৈছে নে নাই আপোনালোকক প্ৰথমতে দেখাইছো যে কেনেকৈ চাব লাগে যে আধাৰ কাৰ্ডৰ লগত বেংক একাউণ্টটো লিংক আছে নে ষ্টেটাসটো কিন্তু প্ৰথমতে দেখাই দিছো আপোনালোকে তথাপিতো দ্বিতীয়বাৰ আপোনালোকৰ সন্মুখত এনেকুৱা ফৰ্মটো ওপেন কৰিছে আপোনালোকে ধুনীয়াকৈ চাব পাৰিব আৰু এটা কথা আপোনালোকে যদি ভিডিঅ'টো বুজি পাত কিবা অসুবিধা পাইছে প্লিজ কমেন্ট বক্সত জনাই দিব আপোনালোকক নিশ্চয় সহায় কৰা হ'ব আৰু এইটো ৱেবছাইটৰ লিংক মই মোৰ টেলিগ্ৰাম চেনেলত দি দিম আপোনালোকে তাৰ পৰা ডাইৰেক্ট ইয়াতে আহি যাব পাৰিব আৰু এইটো ভিডিঅ'ৰ ডেসক্ৰিপচনত মোৰ টেলিগ্ৰামৰ লিংকটো দি দিম আপোনালোকে তাৰ পৰা টেলিগ্ৰাম চেনেলত যাব টেলিগ্ৰাম চেনেলৰ পৰা আপোনালোকে এইটো ৱেবছাইটৰ লিংকটো পাব আপোনালোকে ডাইৰেক্ট ইয়াতে আহি যাব পাৰিব আপোনালোকে একো কষ্ট কৰিব নালাগে বন্ধু বান্ধৱীসকল আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছো